নমস্কাৰ আহিছে স্কুটিৰ কাট অফ লিষ্ট আপোনালোকে চাব পাৰিব 2024 বৰ্ষত হায়াৰ সেকেন্ডাৰী বা মেট্ৰিক উত্তীৰ্ণ সেকেন্ড বা থাৰ্ড ডিভিজন পোৱা সকলে 12,500 আৰু 10,000 টকাৰ অনলাইন কৰিব লাগিব। এতিয়া CM হিমন্ত এপ্লাই কৰা কেৱল 2024 বৰ্ষত হায়াৰ সেকেন্ডাৰী পাছলৈ চাকৰিও মুকলি। আনহাতে হায়াৰ সেকেন্ডাৰী ৰিজাল্টক লৈ সন্তুষ্ট নোহোৱা প্ৰাৰ্থীসকলে ৰিজাল্ট ৰিচেকিঙৰ অপেক্ষাত আছিলে। ৰিচেকিঙৰ পৰ্টেল মুকলি হৈছে। মোবাইলৰ পৰাই আবেদন কৰি আপোনালোকক ভিডিঅ' আগবঢ়াই দিছোঁ। আপোনালোকে কৰিব পাৰিব এই থাম্বনেল থকা ভিডিঅ'টি চাই নিজৰ মোবাইলতে ৰিচেকিঙৰ বাবে আবেদন। ভিডিঅ'ছত যাব, ভিডিঅ'ছত গ'লে ভিডিঅ'টি পাব। ডেছক্ৰিপশ্যনতো লিংকছ উপলব্ধ আছে। আপোনালোকে এতিয়া চেনেলটি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব, কিয়নো স্কুটিৰ অনলাইন বিভিন্ন স্কলাৰশ্বিপৰ আপডেট, চাকৰি আপডেট, বিভিন্ন আঁচনিৰ আপডেট সকলো আমাৰ চেনেলত আগবঢ়াই থকা হয়। গতিকে আপোনালোকে ভৰসা কৰিব পাৰে আৰু ভিডিঅ'টি শ্বেয়াৰ কৰি উৎসাহিত কৰিব আপোনালোকক এনেদৰে খবৰবোৰ দি থাকিবলৈ। আকৌ আপোনালোকে যদি যিকোনো থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড এক্সাম দিয়ে তেতিয়াহ'লে 2000ৰ পৰা 2021 চনলৈ বিভিন্ন পৰীক্ষাৰ প্ৰশ্ন কাকত সংগ্ৰহ কৰি কমন নোট হিচাপে প্ৰস্তুত কৰা PDF আছে আমাৰ তাত। 8473859389 এই হোৱাটছআপ নম্বৰত যোগাযোগ কৰি ক্ৰয় কৰি ল'ব পাৰিব। এই কমন নোটৰ পৰা যিকোনো থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড এক্সামত কমন পৰাটো নিশ্চিত। যিহেতু 2024 বৰ্ষত হায়াৰ সেকেন্ডাৰী পাছ কৰা প্ৰাৰ্থীসকলে BA বা যিকোনো কোৰ্চত এডমিশ্যন ল'লে 12,500 টকা পাব। আনহাতে মেট্ৰিক উত্তীৰ্ণ প্ৰাৰ্থীসকলে 10,000 টকা পাব। কোনো পাৰ্চেণ্টেজৰ কথা নাই এই 12,500 আৰু 10,000 টকাৰ বাবে, কিয়নো নিযুত মইনা আঁচনিৰ অধীনত ছোৱালীসকলেহে লাভ কৰিব এই 10,000 আৰু 12,500 টকা। 10th আৰু 12th পাছ ছোৱালীসকলে। ইয়াত কোনো ধৰণৰ পাৰ্চেণ্টেজৰ কথা নাই। থাৰ্ড ডিভিজন ছেকেণ্ড ডিভিজন পোৱা সকলেও পাব এই 12,500 টকা হায়াৰ সেকেন্ডাৰী পাছ ছোৱালীৰ বাবে। আনহাতে মেট্ৰিক পাছ ছোৱালীৰ বাবে যি 10,000 টকা, এই 10,000 টকাটোৰ অনলাইন নতুনকৈ এডমিশ্যনবিলাক হোৱাৰ পিছতেই হ'ব। আপোনালোকে কলেজবিলাকত এডমিশ্যন কৰাৰ পিছতে এই 10,000 আৰু 12,500 টকাৰ অনলাইন কৰিব লাগিব। অনলাইন হোৱাৰ লগে লগে আপডেট পাব। গতিকে চেনেলটি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব। আনহাতে 2024 বৰ্ষত স্কুটিৰ কাট অফ লিষ্ট বুলি কোনো কথাই নাই, যিহেতু নিউজ লাইভ যোগে মুখ্যমন্ত্ৰী মহোদয়ে জনাই থৈছিলে 2024 বৰ্ষত 75% পোৱা ল'ৰা ছোৱালী সকলোকে স্কুটি দিয়া হ'ব। গতিকে এতিয়াও সময় আছে, যিহেতু কেবিনেট বৈঠকতহে নেক্সট ফাইনেল সিদ্ধান্তটো ল'ব। আমি মুখ্যমন্ত্ৰী মহোদয়ক 60%তে যাতে ল'ৰা ছোৱালী উভয়কে স্কুটি দিয়ে তাৰ বাবে ৰিকুৱেষ্ট কৰিব লাগিব। ৰিকুৱেষ্ট মই কৰিম, কিন্তু আপোনালোকে সহায় কৰিব লাগিব। ইউটিউবৰ ভিডিঅ'ৰ তলত ৰিকুৱেষ্ট কৰিলে যিহেতু নহয়, CMক আমি তেওঁৰ টুইটাৰ হেণ্ডেলত ৰিকুৱেষ্ট কৰিব লাগিব। গতিকে আপোনালোকে মই ৰিকুৱেষ্টৰ ভিডিঅ' আগবঢ়ালেই যিহেতু সহায় কৰিব লাগিব। চেনেলটি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব। সেয়ে আনহাতে আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ এডমিশ্যনৰ নোটিছ মুকলি হৈছে। 2024 বৰ্ষত উচ্চতৰ মাধ্যমিক অৰ্থাৎ হায়াৰ সেকেন্ডাৰী পাছ কৰা ছাত্ৰ ছাত্ৰীসকললৈ, যিসকল ছায়েন্সৰ ল'ৰা ছোৱালী আছে অৰ্থাৎ ছাত্ৰ ছাত্ৰী, আপোনালোকে যদি BSc এগ্ৰিকালচাৰ কৰে বা BSc অনাৰ্ছ কমিউনিটি ছায়েন্স কৰে তেতিয়াহ'লে আপোনালোকে ক্ৰছ কমপ্লিট হোৱাৰ পিছতে ভাল এটা জব পাব। গতিকে আপোনালোকে এই BSc এগ্ৰিকালচাৰৰ ফৰ্ম পূৰ কৰিব। অৱশ্যে এতিয়া এণ্ট্ৰেঞ্চৰহে ফৰ্ম পূৰ হৈ আছে। জুনৰ 6 তাৰিখ লাষ্ট ডেট। এপ্লিকেশ্যনৰ লিংকছটো আপোনালোকে ডেছক্ৰিপশ্যনত পাব। এনেদৰে গুৰুত্বপূৰ্ণ আপডেটবোৰ পাই থাকিবলৈ আপোনালোকে ভিডিঅ'টি শ্বেয়াৰ কৰি চেনেলটি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব। ধন্যবাদ।